মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হেলিকপ্টাৰ অৱতৰণ কৰিছে। তেখেতে কিছু সময় পিছতে আমাৰ মঞ্চত অৱতৰণ কৰিব। সমূহ ৰাইজক থিয় হৈ তেখেত অহাৰ লগে লগে জোৰদাৰ হাততালিৰে অভিবাদন জনাবলৈ অনুৰোধ জনালোঁ। খবৰ ভাল সকলোৰে? সকলোৰে খবৰ ভাল? দিলীপ শইকীয়া জিকিবনে? জিকিব? মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। দিলীপ শইকীয়া আশীৰ্বাদ লৈছে উৰুলি। সকলোৱে উৰুলি দি আশীৰ্বাদ। বহুত বহুত ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আজি ৰঙিয়াত আমাৰ এটা ৰোড শ্ব' অনুষ্ঠিত হ'ব। এই সভাৰ পিছতেই আমি একেলগে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিম। আমাৰ লগত আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া থাকিব, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া থাকিব, দিলীপ শইকীয়া ডাঙৰীয়া থাকিব, আমাৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল আছে, অমৰেন্দ্ৰ লহকৰ, অৰ্ণৱ ভৰালী, আমাৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, আমি আটাইয়ে একেলগে ৰোড শ্ব' কৰিম আৰু ৰঙিয়া ৰাইজক ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে অনুৰোধ জনাম। যিহেতু ৰোড শ্ব'ৰ সময়ত আমি কথা পাতিব নোৱাৰিম, সেইকাৰণে মই তিনিটা সৰু সৰু আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ যে আমি অৰুণোদয় আঁচনি 2021 চনত আৰম্ভ কৰিছিলোঁ। যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, এই আঁচনিটো বেংক একাউণ্টত 830 টকা দিয়াৰ ব্যৱস্থা আছিল। ইলেকশ্যন হৈ গ'ল, 1250 টকালৈকে আঁচনিটো বাঢ়িলে। কিন্তু বহুতো ৰাইজৰ আপত্তি আছে যে আমি অৰুণোদয় পোৱা নাই, হয়নে নহয়? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক পাইছে, হাত দাঙক। ঠিক আছে, তাৰমানে আধাই পাইছে, আধাই পোৱা নাই। পোৱাখিনিয়েতো 10 তাৰিখে 1250 পাই যায়, নোপোৱাখিনিৰ মনটো অলপ বেয়া লাগি থাকে, হয় না? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।